নমস্কাৰ ৰঙা উৎসৱ হোলি কিয় পালন কৰা হয় আজি আমি এই বিষয়ে আলোচনা কৰিম ভাৰতবৰ্ষনো হোলি উদযাপন কৰা আঁৰত থকা কাহিনীটো কি হিন্দু ধৰ্মৰ মতে ইয়াৰ লগত দুটা কাহিনী জড়িত হৈ আছে প্ৰথম কাহিনীটো হৈছে হিৰণ্যকশিপুৱে যেতিয়া অমৰত্ব বৰ বিচাৰি ব্ৰহ্মাৰ ওচৰলৈ যায় আৰু তেওঁ তপস্যাত মগ্ন হয় তেওঁ ঘোৰ তপস্যাত সন্তুষ্ট হৈ যেতিয়া ব্ৰহ্মা তেওঁৰ সন্মুখত উপস্থিত হয় তেতিয়া হিৰণ্যকশিপুৱে তেওঁক অমৰত্ব বৰ বিচাৰে কিন্তু ব্ৰহ্মাই ক'লে যে সৃষ্টিৰ এটা নিয়ম আছে যে যি জন্মগ্ৰহণ কৰে তেওঁ দি মৰিবই লাগিব সেইকাৰণে তেওঁ অমৰত্ব বৰ দিব নোৱাৰে তেতিয়া হিৰণ্যকশিপুৱে চালাকি খুটুৱাই এনেটা বৰ বিচাৰে সেই বৰটো ইনডাইৰেক্টলি অমৰত্ব বৰ নিচিনাই তেওঁ বৰ বিচাৰিলে যে তেওঁ যেন মৃত্যু দিনতো নহয় ৰাতিও নহয় তেওঁ মৃত্যু ঘৰৰ যেন বাহিৰতো নহয় ভিতৰতো নহয় তেওঁ মৃত্যু যেন আকাশতো নহয় মাটিতো নহয় তেওঁক যেন মানুহ হত্যা কৰিব নোৱাৰে তেওঁক কোনো জন্তু হত্যা কৰিব নোৱাৰে তেওঁক কোনো অস্ত্ৰ শস্ত্ৰ যেন হত্যা কৰিব নোৱাৰে ব্ৰহ্মাই তেওঁ সেই বৰটো দান কৰি গুচি যায় আৰু তেতিয়াৰ পৰা হিৰণ্যকশিপুৱে নিজকে ঈশ্বৰ বুলি ভাবিবলৈ লয় আৰু তেওঁ বিষ্ণু ভক্তসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে গোটেই পৃথিৱীতে কিন্তু ঈশ্বৰৰ কি পৰিহাস চাব যে যিজন হিৰণ্যকশিপুৱে বিষ্ণুক খুব ঘৃণা কৰিছিল তেওঁৰ ঘৰতে তেওঁৰ পুত্ৰ হিচাপে প্ৰহ্লাদৰ জন্ম হয় আৰু প্ৰহ্লাদ আছিল বিষ্ণুৰ পৰম ভক্ত যেতিয়া প্ৰহ্লাদে হিৰণ্যকশিপুক ঈশ্বৰ বুলি নামানি বিষ্ণুকে তেওঁৰ আৰাধ্য দেৱতা বুলি মানিবলৈ লয় তেতিয়া হিৰণ্যকশিপুৱে তেওঁৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰি দিয়ে তেওঁক পাহাৰৰ পৰা পেলাই মাৰিবলৈ চেষ্টা কৰে হাতী আনি গছকাই মাৰিবলৈ চেষ্টা কৰে সাপ আনি খটাই বিভিন্ন অস্ত্ৰ শস্ত্ৰ তেওঁ হানি খুচি মাৰিবলৈ চেষ্টা কৰিলে যদিও তেওঁৰ মানে প্ৰহ্লাদৰ তাত মৃত্যু নহ'ল হিৰণ্যকশিপুৰ এগৰাকী ভনীয়েক আছিল নাম আছিল হোলিকা তেওঁ হোলিকা আহি হিৰণ্যকশিপুক ক'লে যে তেওঁ প্ৰহ্লাদক লগত লৈ অগ্নিত প্ৰৱেশ কৰিব আৰু তাতে প্ৰহ্লাদক হত্যা কৰিব মানে হোলিকাই এটা বৰদান লাভ কৰিছিল শিৱৰ পৰা যে তেওঁক অগ্নিয়ে কেতিয়াও দহন কৰিব নোৱাৰে আচলতে হোলিকাৰ গাত এখন চাদৰ থাকে সেই চাদৰখন মেৰিয়াই তেওঁ যদি অগ্নিত প্ৰৱেশ কৰে তেওঁক অগ্নিয়ে পুৰিব নোৱাৰে তেতিয়া হিৰণ্যকশিপুৱে এখন ডাঙৰ চিতা নিৰ্মাণ কৰিবলৈ কয় আৰু সেই চিতাত যেতিয়া হোলিকাই সেই চাদৰখন লৈ প্ৰহ্লাদক লগত লৈ অগ্নি প্ৰৱেশ কৰে তেতিয়া কি হয় ঈশ্বৰৰ কৃপাত হোলিকাৰ গাত থকা চাদৰখন প্ৰহ্লাদৰ গাত পৰে আৰু হোলিকাৰ মৃত্যু হয় আৰু প্ৰহ্লাদ তাৰ পৰা বাচি যায় আৰু সেই তেতিয়াৰ পৰাই হোলিকাৰ মৃত্যুৰ পিছত সেই ফূৰ্তিত হোলীৰ প্ৰথম দিনটো এইটো ভাৰতবৰ্ষত বিভিন্ন ঠাইত হোলিকা দহন বুলি পালন কৰি অহা হয় আৰু দ্বিতীয় কাহিনী জড়িত হৈ আছে শ্ৰীকৃষ্ণৰ লগত শিশুকৃষ্ণক যেতিয়া পুতনাৰ ৰাক্ষসীয়ে স্তনপান কৰাই মাৰিবলৈ চেষ্টা কৰিছিল তেতিয়া শ্ৰীকৃষ্ণই স্তনপান কৰি পুতনাক যদিও বধ কৰিছিল কিন্তু সেই স্তনপান কৰাৰ পিছত শ্ৰীকৃষ্ণৰ শৰীৰটো নীলা বৰ্ণৰ হৈ পৰিছিল যেতিয়া শ্ৰীকৃষ্ণ ডাঙৰ হয় তেওঁৰ জীৱন প্ৰাপ্তি হয় তেতিয়া তেওঁৰ মনত এটা হতাশাৰ ভাৱ আছিল যে কিজানি সুন্দৰী ৰাধিকাই তেওঁৰ নীলা ৰংটোৰ কাৰণে তেওঁক হয়তো ভৱিষ্যতে পচন্দ নকৰিব বা তেওঁৰ প্ৰেমক অগ্ৰাহ্য কৰিব যেতিয়া তেওঁ কথাটো মাক যশোদাক কয় তেতিয়া যশোদাই শ্ৰীকৃষ্ণক ক'লে যে তুমি চিন্তা কৰিব নালাগে সেই বিষয়ে তুমি ৰং লৈ যোৱা আৰু তুমি ৰাধাৰ গাত ৰং ছটিয়াই দিয়া যেনেকুৱা ইচ্ছা তেনেকুৱা ৰং ঘঁহি দিয়া শ্ৰীকৃষ্ণৰ মাকৰ কথা মতে ৰং লৈ গৈ ৰাধিকাৰ গালে মুখে সানি দিয়ে আৰু সেই তেতিয়াৰ পৰাই ফাগুনৰ পূৰ্ণিমাৰ দিনা সেই দিনটো ৰঙ উৎসৱ হোলী হিচাপে পালন কৰি অহা হৈছে গতিকে হোলীৰ লগত জড়িত কাহিনী ইমানেই আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক লগ পাই থাকোঁ থেংকছ ফৰ ৱাচিং সকলোকে ৰঙা উৎসৱ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ